গ্রেপ্তার করো সোনিয়া গান্ধী গ্রেপ্তার করো কংগ্রেস রাহুল গান্ধী গ্রেপ্তার করো সোনিয়া গান্ধী গ্রেপ্তার করো কংগ্রেস হাই হাই আজি আমি শোণিতপুৰ জিলা যুৱ মোৰ্চাই এটা প্ৰতিবাদী কাৰ্যসূচী আমি হাতত লৈছোঁ কংগ্ৰেছৰ বিৰুদ্ধে। আমাৰ সবে গত যে আমি কংগ্ৰেছ যি নিলজ্জ কংগ্ৰেছে আজি ইডিৰ ওপৰত বা যি এটা তেওঁলোকে ৰাজপথত ওলাই আহি তেওঁলোকে এটা ধৰ্ণা কাৰ্যসূচী আৰম্ভ কৰিছিল, যিটো এটা কোম্পানীৰ লগত হেৰাল্ড কেছ, যিটো আমি জানো সকলোৱে যে নেশ্যনেল হেৰাল্ড কেছটো যিটো আসাম এছ'চিয়েটেড জাৰ্নেল লিমিটেড, যিটো কোম্পানী জৱাহৰলাল নেহৰুৱে আৰম্ভ কৰিছিলে ৫,০০০ স্বাধীনতা সংগ্ৰামী লৈ, আৰু সেই স্বাধীনতা সংগ্ৰামীৰ প্ৰতিজন ৫,০০০ৰে পইচা তাত ইনভেষ্ট হৈ আছিলে আৰু তেওঁলোক আছিল শ্বেয়াৰ হোল্ডাৰ তেতিয়াৰ সময়ত। আৰু সেই কোম্পানীটো পিছত পৰ্যায়ত গৈ পেলাই কংগ্ৰেছে ধাৰ দিয়া বুলি কৈ ৯০ কোটি টকা ধাৰ দিয়া বুলি কৈ AJLটো চলাবৰ কাৰণে, লছত যোৱাৰ কাৰণে কংগ্ৰেছে পইচা দিছে বুলি ক'লে। আৰু পিছত ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীয়ে এটা কোম্পানী, যিটো য়ং ইণ্ডিয়া লিমিটেড বুলি এটা কোম্পানী গঠন কৰিলে, আৰু সেই কোম্পানীটো গঠন কৰি দুই মাক পুতেকে 38% শ্বেয়াৰো কৰিলে নিজৰ নামত, 76% শ্বেয়াৰ, আৰু বাকীখিনি কংগ্ৰেছৰ লিডাৰৰ মাজত ৰাখিলে। আৰু এই শ্বেয়াৰটো লৈ পেলাই তেওঁলোকে কি কৰিলে যে ৫০ লাখ টকা কংগ্ৰেছক দি পেলাই য়ং ইণ্ডিয়া যিটো AJL কোম্পানীটো আছিলে তেওঁলোকে নিজৰ নামত কৰি ল'লে, যে তেওঁলোকৰ ধাৰ দেনা তেওঁলোকে নিজে কৰিব। তাৰপিছত কংগ্ৰেছৰ যেতিয়া শাসনত তেওঁলোকে সেই ৯০ কোটি ধাৰটো ৱেভ অফ কৰি দিলে, মাফ কৰি দিলে, ক্ষমা কৰি দিলে। আৰু এতিয়া প্ৰশ্নটো হৈছে, আৰু সেই গোটেই কামখিনি হৈছে এটা যেতিয়া কোম্পানী ৰেজিষ্টাৰ হয়, এটা কোম্পানী যেতিয়া চলে, সেই ৫,০০০ স্বাধীনতা সংগ্ৰামী দি পেলাই যিটো কোম্পানী আৰম্ভ হৈছিল, পিছৰ পৰ্যায়ত ১,০১৭জন বাচি আছিল, তেওঁলোকৰ লগত কিন্তু একো মতামত কৰা নাছিল। মতামত নকৰাকৈ কোম্পানীটো বেছি দিয়ে য়ং ইণ্ডিয়া লিমিটেডলৈ, আৰু য়ং ইণ্ডিয়া লিমিটেডে আজি সেই যিটো ২,০০০ কোটি টকা প্ৰপাৰ্টি, যি ইডিৰ চাৰ্জশ্বিটত আছে, ২,০০০ কোটি টকাৰ প্ৰপাৰ্টি যিটো AJLৰ নামত আছিলে, সেই গোটেইটো য়ং ইণ্ডিয়া লিমিটেড বোলা কোম্পানীটোৱে, যিটোৰ মেক্সিমাম শ্বেয়াৰ আছে সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী, তেওঁলোকে সেই গোটেই ২,০০০ কোটি টকাৰ প্ৰপাৰ্টিটো গ্ৰাছ কৰিছে। আৰু যেতিয়া ইডিয়ে এইবোৰ বস্তু, ইডি এটা ইণ্ডিপেণ্ডেণ্ট বডি, ইডিয়ে যেতিয়া সেই ওপৰত তথ্য দিলে, তাৰ তথ্যবোৰ দাঙি ধৰিলে, ফেক্টছবোৰ দিলে, তেওঁলোকে ইডিৰ এগেইনষ্টত কি কৰিলে, ৰাজপথত ওলাই আহি ধৰ্ণা কাৰ্যসূচী কৰিছে। আমি তীব্ৰ গৰিহণা দিছোঁ, আৰু কংগ্ৰেছৰ যে এই চুৰ কৰি আমি চুৰ কৰা নাই বুলি যিটো তেওঁলোকৰ মানে কি ক'ম মই চৰিত্ৰ, মানে নিৰ্লজ্জ যি চৰিত্ৰ, সেইটোক আমি আজি প্ৰতিবাদ কৰিছোঁ। সেই প্ৰতিবাদ শোণিতপুৰ জিলা যুৱ মোৰ্চাৰ সকলো কাৰ্যকৰ্তা আজি আহি কোৰ্ট চাৰিআলিৰ মুখত আমি সেই ধৰ্ণা কাৰ্যসূচীটো, প্ৰতিবাদ কাৰ্যসূচী এটা ৰূপান্তৰ কৰিছোঁ। ধন্যবাদ। আমাৰ দাবী সোনিয়া গান্ধীক গ্ৰেপ্তাৰ কৰক, ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰক, আৰু কংগ্ৰেছৰ যিখিনি এতিয়াও দলীয় অলপ তেওঁলোকৰ মগজত আছে যে আমি সমাজৰ কাৰণে, তেওঁলোকেতো কৈ থাকে ন, আমি সমাজৰ বাবে, সমাজৰ হকে যদি আপোনালোকে কাম কৰিছে, তেওঁলোকে আপোনালোকৰ লিডাৰে কৰা এই গোটেই তথ্যটো, আমি সেইটো তথ্য বিজেপিয়ে দিয়া নাই, সেই তথ্যই যুৱ মোৰ্চাই দিয়া নাই, এই তথ্য ইডিয়ে দিছে। সেই একাউণ্টছ বুকটো তেওঁলোকে মেইনটেইন কৰা একাউণ্টছ বুকটোহে ইডিয়ে পাইছে। তো সেই তেওঁলোকে নিজৰ যি লিডাৰশ্বিপ আছে তেওঁলোকক প্ৰশ্ন কৰক।